Dear student, welcome to my YouTube channel. Metric পৰীক্ষা 600 নম্বৰৰ ভিতৰত কিমান নম্বৰ পালে ফেল বুলি ধৰা হয়, কিমান নম্বৰ পালে ফাৰ্স্ট ডিভিজন, সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজন বুলি ধৰা হয় আৰু কিমান নম্বৰ পালে ষ্টাৰ, লেটাৰ আৰু ডিস্টিংশন বুলি ধৰা হয়। আজি এই বিষয়ে আলোচনা কৰিব বিচাৰিছো। এই ভিডিওটো কেৱল মাত্ৰ সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়ে একো নাজানে। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা। মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰে, এই ফলাফল কেনেকৈ একেবাৰে সহজতে চেক কৰিব পৰা যায়, সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয় ইতিয়াই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু তোমালোকে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পাবা, কোনটো ডিভিজন পাবা, এইটো ভিডিওত কমেন্ট কৰি জনাই দিবা। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হলে 6টা সাবজেক্টত 30 নম্বৰকৈ পাব লাগিব আৰু সৰ্বমুঠ 600ৰ ভিতৰত কেৱল মাত্ৰ 180 মাৰ্কস পাব লাগিব। আকৌ কৈছো যে মেট্ৰিক পৰীক্ষাত তোমালোকৰ 6টা সাবজেক্ট আছে আৰু এই 6টা সাবজেক্টত উত্তীৰ্ণ হ'বলৈ হলে প্ৰতিখন সাবজেক্টত 30 নম্বৰকৈ পাব লাগিব আৰু সৰ্বমুঠ 600ৰ ভিতৰত কেৱল মাত্ৰ 180 মাৰ্কস পাব লাগিব। মেট্ৰিক পৰীক্ষাত ডিস্টিংশন পাবলৈ হলে 600 নম্বৰৰ ভিতৰত কেৱল মাত্ৰ 510 পাব লাগিব নাইবা তাৰ ওপৰত পাব লাগিব আৰু ইয়াক যদি পাৰ্চেন্টেজ হিচাপে ধৰা যায় তেতিয়াহলে 85% নাইবা তাৰ ওপৰত পাব লাগিব। মেট্ৰিক পৰীক্ষাত লেটাৰ মাৰ্কস পাবলৈ হলে প্ৰতিখন সাবজেক্টত 80 মাৰ্কৰ ওপৰত পাব লাগিব নাইবা 80 মাৰ্ক পাব লাগিব। মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্কস পাবলৈ হলে 600ৰ ভিতৰত 450ৰ পৰা 509 লৈকে পাব লাগিব আৰু ইয়াক যদি পাৰ্চেন্টেজ হিচাপে দেখা যায় তেতিয়াহলে 75%ৰ পৰা 84.9% পাব লাগিব। মেট্ৰিক পৰীক্ষাত ফাৰ্স্ট ডিভিজন পাবলৈ হলে 600ৰ ভিতৰত 360 নাইবা তাৰ ওপৰত পাব লাগিব আৰু ইয়াক যদি পাৰ্চেন্টেজ হিচাপে দেখা যায় তেতিয়াহলে 60% নাইবা তাৰ ওপৰত পাব লাগিব। মেট্ৰিক পৰীক্ষাত সেকেন্ড ডিভিজন পাবলৈ হলে 600ৰ ভিতৰত 270ৰ পৰা 359 মাৰ্কস পাব লাগিব আৰু ইয়াক যদি পাৰ্চেন্টেজ হিচাপে দেখা যায় তেতিয়াহলে 45%ৰ পৰা 59.9% পাব লাগিব। মেট্ৰিক পৰীক্ষাত থাৰ্ড ডিভিজন পাবলৈ হলে 600ৰ ভিতৰত 180ৰ পৰা 269 নম্বৰ পাব লাগিব আৰু ইয়াক যদি পাৰ্চেন্টেজ হিচাপে দেখা যায় তেতিয়াহলে 30%ৰ পৰা 44.9% পাব লাগিব।